যেতিয়া এটা কমিউনিটিক টাৰ্গেট কৰা হয় যে নিজৰ ৰাষ্ট্ৰৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈকে আহিছে বা এখন জিলাৰ পৰা আন এখন জিলালৈকে গৈছে, সংবিধানে এলাউ কৰিছে, 1-150 বছৰ আগত তেখেতসকলে থিতাপি লৈছে। নিজৰ মাতৃভাষা, ৱৰ্ল্ডত তেনেকুৱা কোনো কমিউনিটি নাই যে নিজৰ মাতৃভাষা বিসৰ্জন দি অন্য এটা নতুন এটা ভাষা, অন্য বুলি মই নকওঁ, এতিয়া আপোন ভাষা আমাৰ, নতুন এটা ভাষাক এডপ্ট কৰি আঁকোৱালি লৈ সেই ভাষাতে সপোন দেখে, স্কুল কলেজ ল'ৰা ছোৱালীক সব সেই ভাষাতে পঢ়ায়। এই ভাষা জীয়াই ৰখাৰ ক্ষেত্ৰত এই জনগোষ্ঠীৰ অসমত যিমান অৱদান আছে মই ভাবোঁ বেলেগতকৈ কম নহয়। বেছি বুলি মই নকলেও বেলেগতকৈ কোনো গুণে কম নহয়। অসমীয়া মাধ্যমৰ এই বিদ্যালয়বিলাকৰ আমাৰ ল'ৰা ছোৱালী যেনেকৈ পঢ়ি আছে। যেনক মাননীয় অধ্যক্ষ মহোদয়, এটা সময়ত স্বাধীনতা পালোঁ আমি, অসমখন পাকিস্তানৰ লগত থাকিব নে ইণ্ডিয়াৰ লগত থাকিব, তেতিয়াও কিন্তু ওছমান আলী সদাগৰ, মতলুবুৰ ৰহমান মজুমদাৰৰ পৰা আৰম্ভ কৰি আমিৰুল্লাহ সাহাব, বৰপেটাৰ সেই বিধায়কজন, ধুবুৰীৰ সেই বিধায়কজন মুছলমান হোৱা সত্ত্বেও তেখেতসকলে ভোট দিলে নহয় আমি ইণ্ডিয়াৰ লগত থাকিম, আমি পাকিস্তানৰ লগত নাযাওঁ। সেইদিনাখন যদি এই মতলুবুৰ ৰহমান মজুমদাৰ, ওছমান আলী সদাগৰ, আমিৰুল্লাহ সাহাব, বৰপেটা আৰু ধুবুৰীৰ সেই মুছলমান বিধায়কসকলে যদি পাকিস্তানত থাকিম বুলি, আব্দুল কাদিৰ এইসকল যদি ইচ্ছা কৰিলেহেঁতেন হয়তো এই ভূখণ্ড আমি সেইটো কেতিয়াও কামনা নকৰোঁ, নাথাকিলেহেঁতেন ইণ্ডিয়াৰ লগত। এইবিলাক ছেক্ৰিফাইচ আমাৰ পূৰ্বপুৰুষেও কৰিছে। তাৰ পিছতো সেইসকলৰ উত্তৰ উৰি জনগোষ্ঠীক যদি সদায় টাৰ্গেট কৰি কথা বাৰ্তাবিলাক কোৱা হয়, তেতিয়া গৈ আমাৰ দুখ লাগে, তেতিয়া আমি প্ৰতিবাদ কৰোঁ।